বৰাক উপত্যকাটো বলিছে নিৰ্বাচনৰ গৰম বতাহ। শিলচৰত দিনে নিশাই প্ৰচাৰত ব্যস্ত বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰয়। পুৱাতে শিলচৰ চহৰত পদযাত্ৰাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী। শিলচৰত এইবাৰ ৰাইজে বিপুল ভোটত জয়ী কৰাব বুলি দাবী ৰাজদীপ ৰয়। ৰাজদীপ ৰয়ৰ সৈতে আমাৰ সাংবাদিক সমীন চেণ্ডেকাৰে সাক্ষাৎকাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। নিৰ্বাচনলৈ আৰু বেছি দিন নাই। ইতিমধ্যে তীব্ৰতৰ আছে নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ শিলচৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাক্তৰ ৰাজদীপ ৰয়ৰ সমৰ্থনত প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ পথলৈ ওলাই আহিছে। এই মুহূৰ্তত মই আছোঁ শিলচৰৰ এক পদযাত্ৰাত, য'ত তেখেতে ৰাজদীপ ৰয়ে অংশগ্ৰহণ কৰিছে। আমি প্ৰাৰ্থীগৰাকীৰ পৰা জানিব বিচাৰিম, দাদা, নিৰ্বাচনলৈ আৰু বেছি দিন নাই, কেনেকুৱা প্ৰচাৰ চলিছে আৰু কি ক'ব? আপুনি দেখা পাইছে যে ইয়াত মানুহৰ উচ্ছ্বাস ওলাই আহিছে। মানুহে বিজেপিৰ কাৰ্যকৰ্তা বৃন্দই যোৱা কেইদিনৰ পৰা আমি যেতিয়া ৰাতিপুৱা পদযাত্ৰা কৰি আছো, একদম হাজাৰে হাজাৰে কাৰ্যকৰ্তা ভোটাৰ সব ওলাই আহিছে, ৰাস্তাত ওলাই আহিছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিবোৰ প্লেন আৰু পলিচি আছে, এইটো সিহঁতে চিলমোহৰ দিছে। এইটো চিলমোহৰ দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্লেন, প্ৰগ্ৰাম, এজেণ্ডা মানুহে ভাল পাইছে বুলি অসমত যেনেকুৱা উন্নয়নৰ কাম চলি আছে, অসমৰ যিবোৰ উন্নয়নৰ কাম চলি আছে, এই উন্নয়নৰ কামত মানুহে ভাল পাইছে। অবভিয়াছলি এইকাৰণে মানুহৰ ছাপোৰ্ট আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। অহা দিনত যেনেকুৱা কাম লাগিছে, ভাৰতীয় জনতা পাৰ্টিয়ে বিপুল সংখ্যক আসন লৈ পেলাই অসমত চৰকাৰ গঠন কৰিব, এইটো একদম নিশ্চিন্ত হৈ পৰিছে মানুহৰ উচ্ছ্বাসত। মুখ্যমন্ত্ৰী আহিব পৰহি, কি কি অনুষ্ঠান আছে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহা 3 তাৰিখে বৰাক ভেলীত আহিব, 4-5টা মান প্ৰগ্ৰাম কৰিব। শিলচৰত তেখেতে 3 তাৰিখে শিলচৰত ৰোড শ্ব' কৰিব। এই ৰোড শ্ব'টো এটা ডাঙৰ ৰোড শ্ব' হ'ব। আমাৰ শিলচৰ মেইন ৰোডৰ ওপৰত হ'ব ৰোড শ্ব'। এই ৰোড শ্ব'ত মই আহ্বান ৰাখোঁ, আমাৰ পাৰ্টিৰ পৰা আহ্বান থাকিব, মানে শিলচৰৰ মানুহ আহি পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মানুহে আশীৰ্বাদ দিব। আৰু এইটো আশীৰ্বাদ প্ৰাপ্ত হৈ পেলাই তেখেতে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ NDA এটা চৰকাৰ গঠন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টি সক্ষম হ'ব। ধন্যবাদ। এয়া আছিল ৰাজদীপ ৰয়ৰ সৈতে আমাৰ সাংবাদিক সমীন চেণ্ডেকাৰ সেই সাক্ষাৎকাৰ আমি আপোনালোকক দেখুৱালোঁ।